হঠাৎ আহিল অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গৰ এটা অতি ডাঙৰ দুখবৰ হয় বন্ধু বান্ধৱীসকল খবৰটো শুনি সঁচাকৈ বহুত দুখ লাগিল ছিংগাপুৰত গুৰুতৰভাৱে অসুস্থ হয় জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গ পেৰাগ্লাইডিঙৰ সময়ত সাগৰত পৰি গ'ল জুবিন গাৰ্গ আৰু তেখেতক অচেতন অৱস্থাত হস্পিটেলত ভৰ্তি কৰোৱা হৈছে জনপ্ৰিয় কণ্ঠশিল্পীগৰাকীক আৰু বৰ্তমান তেখেত সংকটজনক অৱস্থাত বুলি জানিব পৰা গৈছে আৰু বৰ্তমান তেখেতৰ চিকিৎসা চলি আছে আৰু তেখেত নৰ্থ ইষ্ট ফেষ্টিভেলত অংশ ল'বলৈ গৈছিল ছিংগাপুৰত জানিব পৰা মতে আৰু জুবিন গাৰ্গৰ বৰ্তমান চিকিৎসাক লৈ সকলো চিন্তিত হৈ পৰিছে আৰু তেখেতৰ বৰ্তমান চিকিৎসা চলি আছে আৰু সাগৰত সাঁতুৰিবলৈ গৈ অসুস্থ হৈ পৰিল জুবিন গাৰ্গ আৰু সাঁতুৰি থাকোঁতে অচেতন হৈ পৰে বুলি জানিব পৰা গৈছে সামাজিক মাধ্যমৰ যোগেদি আৰু ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ তেখেত যাতে সোনকালে সুস্থ হৈ উঠে আৰু আপোনালোকে সকলোৱে ভগৱানক প্ৰাৰ্থনা কৰিব তেখেত যাতে সোনকালে সুস্থ হৈ উঠে সঁচাকৈ খবৰটো শুনি খুবেই দুখ লাগিল আৰু ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ তেখেত যাতে সোনকালে সুস্থ